নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি এটি বিশেষ ভিডিঅ' লৈ আহিছোঁ। এজনে মোক কমেণ্ট কৰিছে, তেখেতৰ নাম হ'ল প্ৰদীপ গগৈ। তেখেতে লিখিছে, ফুল ফুলি আছে কোনে ছিগিব, পাতি পাৰি থৈছে কোনেনো শুব, সুপুত্ৰ মৰিলে কোনে কান্দিব। এইকেইটাৰ উত্তৰটি ভাঙি দিব দিছে। ময়ো ইমান নাজানো, তথাপিও ভাঙি দিয়াৰ চেষ্টা কৰিছোঁ। যদি মোৰ ভুল হয় আপোনালোকে আঙুলিয়াই দিব। ফুল ফুলি আছে কোনে ছিঙিব, এইটো মোৰ হিচাপত হয় তৰা আকাশত ফুলি থাকিলে কোনে ছিঙিব নোৱাৰে। পাতি পাৰি থৈছে কোনেনো শুব, সেইটো মোৰ হিচাপত হৈছে পানী। কাৰণ পাতি পানী ইমান ধুনীয়াকৈ শোৱাৰ বিচনাৰ দৰে পাৰি থৈ দিছে, কিন্তু কোনেও তাতে শুব নোৱাৰে। সুপুত্ৰ মৰিলে কোনে কান্দিব, এইটো হৈছে সাপ। সাপক সকলোৱে পুত্ৰ বুলি মানে, কিন্তু সাপক মাৰিলে কোনেও নেকান্দে। সাপ দেখিলে সকলে মাৰিবহে খোজে, কিন্তু সাপ মৰিলে কোনেও নেকান্দে। এইখিনি মই যিখিনি জানো সেইখিনি বুজাই দিছোঁ। যদি মোৰ ভুল হৈছে আপোনালোকে আঙুলিয়াই দিব আৰু শুদ্ধটি কি হয় কমেণ্টত জনাব। ধন্যবাদ।